ৰাণাদা গ'লগৈ আৰু কাহানিও ঘূৰি নহাৰ বাটেৰে গুচি গ'লগৈ সকলোৰে মৰমৰ চিনাকি ৰাণাদা। নামনি অসমৰ বিশেষকৈ ঐতিহ্যমণ্ডিত বৰনগৰৰ সকলোৰে চিনাকি এজন সুনিপুণ বাদ্যযন্ত্ৰী, গীতিকাৰ, সুৰকাৰ তথা শিল্পী ৰাণাদা উৰ্ফে ৰাণা প্ৰসাদ ৰায় গ'লগৈ কালি। নামনি অসমৰ বহুতো সাংস্কৃতিক মঞ্চত বাদ্যযন্ত্ৰ তথা সুৰৰ লহৰ তুলি বহুতোকে আপ্লুত কৰি অহা ৰাণা ৰয়ে বিদায় লয় কালি সকলোকে কন্দুৱাই। উল্লেখযোগ্য যে কালি পুৱাৰ ভাগতেই পেটৰ বিষ অনুভৱ কৰাত পৰিয়ালে তেখেতক ততাতৈয়াকৈ ভৰ্তি কৰাই বৰপেটাত থকা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত। কিন্তু তাতে তেখেতৰ অৱস্থা শোচনীয় হোৱাত তেখেতক উন্নত চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰা হৈছিলে উত্তৰ গুৱাহাটীত থকা নাৰায়ণা চিকিৎসালয়ত। কিন্তু তাতেই শেষ নিশ্বাস ত্যাগ কৰে সকলোৰে পৰিচিত শিল্পী, বাদ্যযন্ত্ৰী, গীতিকাৰ, সুৰকাৰ ৰাণাদা উৰ্ফে ৰাণা ৰয়ে। সৰভোগৰ আহোমপথাৰ গাঁৱৰ নিবাসী ৰাণা ৰয়ৰ মৃত্যুৰ সময়ত বয়স হৈছিলে ৫৪ বছৰ আৰু তেখেতে সংসাৰত তেখেতৰ শিল্পী পত্নী স্মৃতিৰেখা ৰায়ৰ লগতে এৰি থৈ যায় একমাত্ৰ পুত্ৰক। আৰু শিল্পী ৰাণা ৰয়ৰ এই আকস্মিক মৃত্যুৰ বাতৰিয়ে ব্যথিত কৰি তুলিছে প্ৰতিজন বৰনগৰবাসী ৰাইজক। আৰু আজি তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেখেতৰ বাসগৃহত ভিৰ কৰেহি বহুতো গুণমুগ্ধই। নমস্কাৰ। যোৱাকালি আমাৰ স্থানীয় শিল্পী ৰাণা প্ৰতাপ ৰায়দেৱৰ দেহা অৱসান হয় আৰু তেওঁৰ এই মৃত্যুত আমি বৰনগৰ সংগীত বিদ্যালয়ৰ ফালৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ। কাৰণ কিয়নো তেওঁ বিভিন্ন অনুষ্ঠানত আমাৰ সংগীত শিল্পীসকলৰ লগত তেওঁ সহযোগ কৰিছিলে আৰু তেখেতৰ সহযোগিতাৰ মাধ্যমেৰে আমি বহুত বিভিন্ন প্ৰগ্ৰেম কৰিবলৈ অৰ্থাৎ গীত পৰিৱেশন কৰিবলৈ সক্ষম হৈছিলোঁ। শেষত আমি এইটোৱে ক'ম যে তেখেতৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আজি মই অত্যন্ত মৰ্মাহত। মোৰ প্ৰিয় বন্ধু ৰাণা আজি আৰু আমাৰ মাজত নাই। অত্যন্ত ব্যথিত হৈ পৰিছোঁ। তাৰ যিবিলাক কাৰ্য আছিলে, শিল্পী হিচাপে যিখিনি নিজস্ব মানসিকতা প্ৰদৰ্শন কৰিছিল তাক লৈ মই পৰম কৃতাৰ্থ হৈছিলোঁ। আজি সি আৰু নাই। গতিকে তেনে এজন ব্যক্তিৰ পুনৰ জন্ম হওক, তেওঁৰ আত্মাই শান্তি পাওক, এইটোৱে মই কামনা কৰিছোঁ। আৰু ৰাইজক এটা আহ্বান জনাইছোঁ যে শিল্পী সমাজক যাতে সকলোৱে আদৰ কৰে, শিল্পীবিলাকক যাতে মৰাৰ পিছতো জীয়াই ৰাখিব পাৰে, এইটোৱেই মোৰ কামনা। নমস্কাৰ। বৰ এটি দুখজনক খবৰ। যোৱাকালি আবেলি ৪মান বজাত বৰনগৰ অঞ্চলৰ প্ৰসিদ্ধ শিল্পী, নাট্যকৰ্মী লগতে বাদ্যযন্ত্ৰী ৰাণাৰ আকস্মিকভাৱে অসুস্থ হৈ ৪ বজাত পৰলোকপ্ৰাপ্তি ঘটে। এই মৃত্যুত একচুৱেলি বৰনগৰৰ বাকী এটা ভাল এজন শিল্পী হেৰুৱালে। লগতে আমি তেওঁৰ পৰিয়ালবৰ্গক গভীৰভাৱে সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ নিউজ টাইম 3ৰ ফালৰ পৰাও ৰাণাদা অৰ্থাৎ ৰাণা প্ৰসাদ ৰয়লৈ যাচিলোঁ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি।